বৰ ভাল বিহু নাচি দেখুৱালি দেই ঐ আমাৰ গাঁৱৰ পৰা আৰম্ভ কৰি গোটেই ফাংচনৰ ডেকা ল'ৰাবিলাক একদম বলিয়া হৈ গৈছে একদম এড্ৰেছ দি মোৰ বেগ ভৰ্তি কৰি দিলে গৌৰী শংকৰ ভৰাইলি চকু কিন্তু কম নহয় দেই একদম জেগাত পেলাই দিলে ঐ আমাৰ গাঁৱৰ ছোৱালী হৈ মোৰে চকুত কথাটো নপৰিলে হ'ব চব অ'কে কৰি দিম তই চিন্তাই নকৰিবি ঐ মাৰক মাত মই বাহিৰতে বহো মোৰ হাতা আনগে যা ঐ যা পাৰ্টিটো মালদাৰ কেনেবাকে কেছটো ফিটিং কৰিব পাৰিলেই মহয় গছ গজা মানুহ এটা হৈ যাম তুমি মই কি বা সকামত আহিলা হেৰি আমাৰ ঘৰত বহিবা জানো অকণমান বহিম বুলি আহিছো দিয়কচোন মই পিছে নবৌ বৰ বেছি সময় বহিব নোৱাৰো বহু ঘাট কেছ এটা ফিটিং কৰিবগৈ লাগে জানেই নহয় মই সেইবিলাককে কৰি ফুৰো মুঠতে উপযুক্ত পাত্ৰীক উপযুক্ত পাত্ৰৰ হাতত গতাই দিব লাগে ছোৱালীয়ে কিন্তু নবৌ বিহু নাচি ফালি দিছে দেই এইবোৰ চব ৰং মনৰ কাৰণে হৈছে বুজিছে নহ'লে জানাই দেখোন সেইদিনাখন কথা নাম ঘৰত ওলাইছিল নহয় এইবিলাক বাদ দিয়ক মুঠ কথা হ'ল মিতিৰ ওলাইছে মিতিৰ বুজা নাই কেলেই সেইদিনাখন ফাংচনত যে এই প্ৰাইজ দিয়া মানুহজন ভৰালি তেখেতৰ ল'ৰা নবৌ মাক বাপেক আৰু ল'ৰাটো ঘৰত আৰু বেলেগ প্ৰাণী নাই চাকৰে নাকৰে গোটেই ঘৰ একেবাৰে উভৈ নদী হৈ আছে একোৱেই কুটা গছ নকৰিলেই হয় মুঠতে নবৌ সেইখন ঘৰলৈ তাইক যদি দিব পৰা যায় নহয় তাই একেবাৰে সোণৰ চৰুতহে হাত দিবগৈ নবৌ এয়া চাওকচোন এয়া সাক্ষাৎকাৰটি নবৌ এই সম্বন্ধটো আহোঁতেই আমাৰ সম্বন্ধটো কিন্তু কটকটীয়া কৰি দিব লাগে যদি তোমাৰ ছোৱালীজনী পচন্দ হৈছে নহয় তেন্তে আমি যোৱাৰ আগতে গৈ পেলাই লগ ধৰি আহিব পাৰিবা তোমালোকৰ যদি পচন্দ হৈছে তেন্তে বাবাই লাজ কৰিছে মই তেওঁ মুখখন দেখিয়ে গম পাইছো নহয় তেওঁ যে পচন্দ কৰিছে আপুনি এটা কাম কৰিব মোক কুঁহিহঁতৰ ঘৰলৈ তেওঁক এবাৰ যাবলৈ ক'ব কথাটো তেওঁলোকক জনাই থম তেন্তে বাবাই এবাৰ সিহঁতৰ ঘৰলৈ গৈ ছোৱালীজনী চাই আহক আৰু যদি ভাল লাগে ফাইনেল কৰি আহক নে কি কোৱা এটা কথা নকৰি নোৱাৰো কিন্তু দেই ল'ৰা ছোৱালী হ'লেও যোৱাটো কিন্তু একেবাৰে পাৰফেক্ট যোৰা হ'ব বাইদেউ আপুনি কিন্তু বুন্দিয়া ভুজিয়া খুৱাবই পাৰে তোক বহুদিনৰ পৰা কথা কম বুলি ক'ব পৰা নাই আচলতে তোক দেখাৰে পৰা মই তোক ভাল পাই পেলাইছোঁ